এইজন হৈছে মহিম, এইখন ঘৰৰ কাম কৰা মানুহ। তাৰ চকু এইখন ঘৰৰ সম্পত্তিৰ ওপৰত, কিন্তু সি এইটোও জানে যে এইখন ঘৰৰ সম্পত্তি কেতিয়াও হাত কৰিব নোৱাৰে। ছাৰ, ছাৰ, কি হ'ল? মই আজি ঘৰলৈ সোনকালে যাব লাগিব। কিহৰ কাৰণে? ছাৰ, মোৰ মানুহজনীক সন্তান জন্ম দিয়া তাৰিখ আজি, সেইকাৰণে মই সোনকালে যাব লাগিব। হয় নেকি? তই নহ'লে কাম এটা কৰ, আমাৰ এইৰো তাৰিখ আজিয়ে পৰিছে নহয়, একেখন হস্পিটেলতে লৈ যাব পাৰিম। তোৰ মানুহজনীক আমাৰ ঘৰলৈকে লৈ আন, আমাৰ এই লগত একেলগে লৈ যাম। ঠিক আছে ছাৰ, মই আপোনাৰ ওচৰত টকা কেইটামান বিচাৰিম বুলি ভাবিছিলোঁহে। টকা পইচা কথা তই চিন্তা কৰিব নালাগে, মুঠতে তোৰ মানুহজনীক ইয়ালৈ লৈ আন, একেলগে লৈ যাম একেখন হস্পিটেলতে। বহুত বহুত ধন্যবাদ ছাৰ আপোনাক। ধন্যবাদ আকৌ কেলৈ দিব লাগে? তই আমাৰ ঘৰত ৰাতি এদিনে কাম কৰি থাক, তোকনো এইকণ সহায়ো কৰিব নোৱাৰিমনে? যা এতিয়া সোনকালে, আৰু অতিকে লাভ নাই। ঠিক আছে। ভালে বোলে গ'লেই হ'ল আৰু আজিৰ দিনটো। ছাৰ, মোৰ কিন্তু বৰ ভয় লাগিছে। ভয় কৰিবলগীয়া একো নাই, ভগৱানক প্ৰাৰ্থনা কৰ, সকলো ঠিক হৈ যাব। তথাপিও ছাৰ। এক্সকিউজ মি। হয় ডক্টৰ, কওকচোন। আপুনি দুজন পেচেণ্ট লৈ আহিছিলে ন? হয় ডক্টৰ। দুয়োগৰাকীয়ে ছোৱালী সন্তান হৈছে, কংগ্ৰেচুলেশ্যন। হয় নেকি ডক্টৰ? হয়। মিঠাই খুৱাব লাগিব। অ'কে, ঠিক আছে। খুৱাম, কেলৈ নুখুৱাম। এতিয়া চাব পাৰিমনে? চাব পাৰিব অলপ পিছত, এতিয়া মানে ক্লিন কৰি আছে। ঠিক আছে ডক্টৰ। ৰ'ব, নহ'লে মই আপোনালোকৰ কাৰণে মিঠাই লৈ আনোগৈ। চিয়'ৰ। মহিম, তই ইয়াতে থাক। হ'ব ছাৰ, এইটোৱে ভাল সুবিধা, সন্তান সলনি কৰা। যিহেতু দুয়োজনৰে ছোৱালী সন্তান হৈছে, এতিয়া আৰু সহজ হৈ পৰিল। ডক্টৰক কিবা এটা কৰি মনাব লাগিব, পইচা কেইটামান ঘোচ দিব লাগিব, তেতিয়াহে দিব। এক্সকিউজ মি, আপোনাক সুখী যেন লগা নাই যে? ডক্টৰ, মোৰ আপোনালোকৰ কথা এটা আছিলে। চিয়'ৰ, কওক। এতিয়া যি মিঠাই আনিব গৈছে, সেইজন হ'ল মোৰ মালিক। মই তেখেতলোকৰ ঘৰত কাম কৰোঁ। মই আমাৰ সন্তানকেইটা সলনি কৰিব বিচাৰিছোঁ, আৰু এইটো আপুনিহে কৰিব পাৰিব। এইবোৰ আপুনি কি কৈছে? মই এই পাপ কাম কেতিয়াও কৰিব নোৱাৰোঁ। আপোনাক কিমান পইচা লাগে মই দিম। ইয়াত পইচা কথা ক'ৰ পৰা আহিল? আৰু আপুনি ইমান নিষ্ঠুৰ মানুহে? যিখন ঘৰত কাম কৰি আপুনি চলি আছে, সেইখন ঘৰৰ লগতে বিশ্বাসঘাতকতা কৰিব ওলাইছে। মুঠতে মোৰ ছোৱালীজনী সুখী থাকিব লাগে। মোৰ ছোৱালীজনী সুখৰ বাবে মই যিকোনো কাম কৰিব পাৰোঁ, তোকো মাৰিব পাৰোঁ। ডক্টৰ, ইয়াত পঢ়ি থাকোঁতে মই সলনি কৰিব লাগিব সোনকালে, নহ'লে ছাৰ আহিলে সৰ্বনাশ হ'ব। এইটো চেগতে লৈ যোৱা ভাল। মালিকৰ কন্যা সন্তান লৈ মোৰ মানুহজনীৰ ওচৰত থৈ দিম, আৰু মোৰ সন্তানটি মালিকৰ ঘনীয়েকৰ ওচৰত থৈ দিম। তেতিয়া গম পাব মালিকৰ ঘনীয়েকৰ বহুত অহংকাৰ নহয়। এতিয়া তেওঁৰ ছোৱালী জুপুৰি ঘৰত থাকিব লাগিব, আৰু মোৰ ছোৱালী ৰাজৰাণী হৈ খাব, ৰাজৰাণী। যাওঁ, এনেকৈ কথা কৈ থাকিলে কোনোবা আহি পাব। পাপা, পাপা। কি হ'ল মাজনী? পাপা, আজি মই ফ্ৰেণ্ডৰ লগত বাহিৰত ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ। হয় নেকি? ঠিক আছে, নহ'লে যাবা। মোক টকা কেইটামান লাগিছিল। হ'ব, দিম তোমাক নিদি কাক দিমনো? এই সকলোবোৰ সম্পত্তিটো তোমাৰেই। থেংক ইউ ছ' মাছ পাপা। ক'ত যোৱা মাজনী? তোমাক কিয় লাগেনো? মই য'তে নাযাওঁ। ছাৰ, আপুনি মাজনীক ক'লৈ পঠিয়াব ওলাইছে? আজিকালি দিনকাল ভাল নহয়, এনেকৈ সন্ধিয়া সময়ত ছোৱালীজনীক বাহিৰত পঠিয়াব নালাগে নেকি? মহিম, তই এইবোৰ কি কৈ আছ? মোৰ ছোৱালী ক'ৰবালৈ যাব খুজিছে, যাওক। মোৰ একো আপত্তি নাই, তোৰ কি হ'ল? নহয় মানে, সঁচা কথাটো কৈছোঁ ন, আজিকালি দিনকাল বেয়া। আপোনাক ভালে বুলি কৈছোঁ, এইখন ঘৰৰ আপুনি কাম কৰা মানুহ হিচাপে থাকক। মোক চকু কাণ দি থাকিব নালাগে নহয়। মোক চকু কাণ দিবলৈ মোৰ মা আছে, পাপা আছে। তুমি কোন? মাজনী, তুমিচোন বেয়া পালা। মই কথাটোহে কৈছোঁ। আপোনাৰ কাম নাই নেকি? যাওক, কামত লাগকগৈ। মোৰ ওপৰত হুকুম চলাবলৈ আহে। মহিম, শুনিলি নহয় কি ক'লে মোৰ ছোৱালী? যা, কামত লাগগে যা। আমাৰ ঘৰৰ কথাৰ মাজত নোসোমালেই হ'ল। হ'ব ছাৰ, মইহে জানো মোৰ কিমান ভাল লাগিছে। মোৰ ছোৱালীজনী ৰাজৰাণী হৈ খাই আছে ইয়াত, আৰু আপোনাৰ ছোৱালী মোৰ জুপুৰি ঘৰত। বহুত শান্তি পাইছোঁ মই। মা, মা। অৰে তই? মা, আমাৰ কলেজৰ পৰা বাহিৰত ফুৰাবলৈ দিম বুলি কৈছে। হয় নেকি? এইটোতো বৰ ভাল খবৰ। কিন্তু মা, পইচা লাগে। মই দেউতাই আহিলে সুধিব লাগিব ৰহ, তেখেতৰ ওচৰত পইচা আছেনে নাই। সেয়া, নাম লওঁতে আহিছে দেউতাই। কি হ'লনো? এই তাই বোলে স্কুলৰ পৰা ক'ৰবালৈ লৈ যায়, তাকে পইচা কেইটামান লাগিছিলে। আপোনাৰ ওচৰত আছে যদি দিয়কচোন। পইচা গছ আছে নেকি? কলেজত যে তোক পঢ়াইছোঁ, সেইটোকে বহুত বুলি ভাব। আকৌ ওলাই যাওঁ কেলৈ কৰি থাক? মই যাম বুলি কোৱা নাই নহয়, কলেজৰ পৰা নিম বুলি কোৱাৰ কাৰণেহে। নালাগে যাবলৈ, এনেই টকাবোৰ খৰচ কৰিবলৈ কাৰণে। ঘৰতে থাক, মায়কে দুখনমান কামত সহায় কৰি দিয়াচোন। ছোৱালীজনী হৈ পেলাই ঘৰখনৰ কাম শিকিব লাগেনে? এইবোৰ ওলটলৈকে ঘূৰি ফুৰিব লাগে। কি হৈছেনো আপোনাৰ?
ছোৱালীজনীক যে এনেকৈ কথা কৈ আছে। আৰু তাইনো অলৌ তলকৈ ঘূৰি ফুৰিছে। তাই কলেজৰ পৰা লগ ধৰিছে কাৰণেহে যাবলৈ ওলাইছে। মই কৈছোঁ নহয় নোৱাৰে যাবলৈ। হ'ব দিয়া মা, নাযাওঁ মই। মোক ভাত দেগৈ, ভোক লাগি আহিছে। নাহক। মায়ে মোক কিমান মৰম কৰে, কিন্তু দেউতাই অলপো মৰম নকৰে মোক। কোনোবা দিনা মোৰ এনেকুৱা লাগে যে মই এখেতৰ ছোৱালীয়ে নহয়। নিজৰ ছোৱালী বাৰু কোনোবা এনেকৈ হিংসা কৰিব পাৰেনে? যিমান পাৰে কষ্ট কৰি পঢ়াবলৈহে চেষ্টা কৰে, কিন্তু এখেত নাই। যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰা এষাৰ মৰমৰ মাত পোৱা নাই তেখেতৰ পৰা। ইমানেই বেয়া নে মই? তেখেতে যে মোক দেখিবলৈ নোৱাৰে। মাজনীয়ে ইমান কষ্ট কৰে, ইমান মৰমত ৰাখে মোক। দেউতাৰ মৰম অলপ পোৱা হয় মই, কিন্তু নাই, সেইখন কপালে নহয় মোৰ। এদিন মই সুধিম তেখেতক মোক কিয় এনেকুৱা ব্যৱহাৰ কৰে। মই তেখেতৰ ছোৱালী হয়নে নহয়? মা, অ' মা, ক'ত গ'ল মাজনী? ইমান চিঞৰি ফুৰিছোঁ নাই যে। মা, অ' মা, তুমি ইয়াতে শুই আছা? মই গোটেই ঘৰটো বিচাৰি ফুৰিছোঁ। মাজনীও গাটো ইমান বেয়া লাগিছে মোৰ। কি হৈছে জানো? কাম কৰি আছিলোঁ, পিছল খাই পৰি গ'লোঁ মূৰ ঘূৰাই। মা, তুমি পৰিলা? তোমাক হস্পিটেল লৈ যাব লাগিছিলে নহয়। দেউতাৰ ঘৰত নাই। কাম এটা কৰোঁ নেকি? মই দেউতাক মাতি আনোগৈ। তুমি অলপ সময় আৰাম কৰাচোন, তাৰপিছত তোমাক হস্পিটেল লৈ যাম দেউতা মই। ঠিক আছে যা, ভালকৈ যাবি। ঠিক আছে মা। দেউতা, অ' দেউতা। অঁ, কাক বিচাৰিছিলা? মোৰ দেউতাই ইয়াতে কাম কৰে, মহিম। অঁ, তুমি মহিমৰ ছোৱালী নেকি? বা বৰ ডাঙৰ হৈ গ'লা দেই। দেউতা আছেনে? আছে, তোমাৰ দেউতা আছে। কি হৈছে? তুমি কান্দি কান্দি আহিছা যে? মাৰ গাটো বেয়া, মূৰ ঘূৰাই পৰি গ'ল, হস্পিটেল নিব লাগে। দেউতাক তাকে মাতিবলৈ আহিছিলোঁ। অঁ, হয় নেকি? ৰ'বা নহ'লে মই মাতি দিছোঁ তোমাৰ দেউতাক। মহিম, অ' মহিম, তই ইয়াত কি কৰিছ? মইতো মনা কৰিছিলোঁ নহয় ইয়ালৈ আহিবৰ কাৰণে। যা এতিয়া ঘৰলৈ যা। মহিম, নিজৰ ছোৱালীৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো নাজানো নেকি? তাই তোক মাতিবলৈ আহিছে। ঘৈণীৰ গাটো বেয়া বোলে, হস্পিটেল নিব লাগে, সোনকালে যা। টকা লাগে যদি নিবলৈ আহিবি। যা এতিয়া ঘৰলৈ, আৰু ছোৱালীৰ লগত ভাল ব্যৱহাৰ কৰিবি। ঠিক আছে ছাৰ। তোক মই ইয়ালৈ আহিবলৈ মানা কৰিছিলোঁ নে নাই? তাৰপিছতো যে তই ইয়াত ওলালিহি। দেউতা, উপায় নিপায়হে আহিছোঁ। মাৰ গাটো বেছিকৈ বেয়া, মাক হস্পিটেল নিব লাগিব এতিয়া। সন্ধিয়া ঘৰ গৈ পালোঁহেঁতেন নহয়। মায়েৰে নময়তো। দেউতা, তুমি মোক যি কোৱা কোৱা, কিন্তু মাৰ বিষয়ে অলপো একো কথা নক'বা। হ'ব ব'ল। ইফালে আহাচোন, ইফালে আহা। হয়, কওকচোন। তোমাক অথনি মহিমৰ লগত কথা পাতি থকা দেখিছোঁ। কোন হয় তোমাৰ? মহিম মোৰ দেউতা। আপুনি চিনি পায় নেকি? অঁ, ভালকৈ চিনি পাওঁ। মোৰ এই অৱস্থা তোমাৰ দেউতাই কৰিছে। কি? এইবোৰ আপুনি কি আবল তাবল বকিবলৈ আহিছে? মোৰ দেউতা এনেকুৱা মানুহ নহয়। মোৰ দেউতা বহুত ভাল মানুহ। আপুনি ভুল বুজিছে। আপুনি বেলেগ মহিমাৰ কথা কৈছে চাগে। এইটো কেতিয়াও হ'ব নোৱাৰে। মই সেইজন মানুহক চিনি পাওঁ। তোমাৰ দেউতাই মানুহে ঘৰত কাম কৰে, হয়নে নহয়? হয়। সেই মানুহৰ ছোৱালী এজনী আছে, হয়নে নহয়? অঁ, হয়। তোমাৰ দেউতাই তোমালোক দুজনীক সাল সলনি কৰি দিলে। তুমি মহিমৰ জীয়েক নহয়। তোমাৰ দেউতাই য'ত কাম কৰে সেই মালিকৰ জীয়েক তুমি। মিছা কথা। মই কেতিয়াও বিশ্বাস নকৰোঁ। তুমি বিশ্বাস নকৰিলেও এইটোৱে সঁচা। সুধি চাবা তোমাৰ দেউতাক। মই বাধা দিয়াৰ কাৰণে মোক এই অৱস্থা কৰিলে তোমাৰ দেউতাই। ভাল মানুহ নহয় তোমাৰ দেউতা, বহুত বেয়া মানুহ। মানুহজন ঢুকাই থাকিলেচোন। কথাবোৰ সঁচা নেকি? যদি কথাবোৰ সঁচা হয়, সেইকাৰণে দেউতাই মোক মৰম নকৰে নেকি? মোক উত্তৰ দিবই লাগিব আজি দেউতাই। মায়ে অলপ ৰেষ্ট লৈছে। ব'ল দুইটা কিবা এটা খাই আহোঁগে। ঠিক আছে ব'লা। অঁ, এইজন মৰিল নেকি? তুমি চিনি পোৱা নেকি দেউতা? নাই, নেপাওঁ। ক'ৰ মানুহ বা? তেনেহ'লে কিয় তেনেকৈ ক'লা? তোৰ ইমান হাতীগুৰি মাৰি কৈ থাকিব নোৱাৰোঁ। ব'ল, ভোক লাগিছে। দেউতা, মই আচলতে কোন? তই আমাৰ ছোৱালী, আকৌ কোন ক'ব লাগে? মই তোমাৰ ছোৱালী নহয়। মই কাৰ ছোৱালী? তোক ডক্টৰটোৱে কিবা ক'লে মানে? মইতো কোৱা নাই ডক্টৰটোৱে কৈছে বুলি। মোৰ লগত তুমি কিয় ইমান অন্যায় কৰিলা? নিজৰ ছোৱালীজনী সুখত ৰাখি মোক ইমান কষ্ট কিয় দিছা? অঁ, এতিয়াহে বুজিলোঁ তুমি মোক মৰম কিয় নকৰা। নিজৰ দেউতাও হোৱা হয় চাগে তুমি মৰম কৰিলা হয়। নিজৰ ছোৱালীৰ ৰাজৰাণী কৰি ৰাখিছা আৰু মোক নকৰাণী। আপুনি ইমান নিষ্ঠুৰ প্ৰাণী। অঁ, মই কৰিছিলোঁ তহঁতক সাল সলনি, কাৰণ তোৰ মায়েৰে বৰ অহংকাৰী আছিল। মোক বহুত কথা শুনাইছিল। এতিয়া পাইছে মজাটো। মই তালৈ গৈ সকলোবোৰ কথা কৈ দিম যে মই তেখেতৰ ছোৱালী। এইটো কাম নকৰিবি, নহ'লে মোৰ ছোৱালীজনী সুখ নাইকিয়া হৈ যাব। তাই সেইখন ঘৰত বহুত সুখত আছে। আৰু মই দুখত আছোঁ। মই আজিৰ পৰা চুমাকো সিমানখিনি মৰম কৰিম, নিজৰ ছোৱালীৰ নিচিনাকৈ। মহিম, মই তোৰ সকলোবোৰ কথা শুনিলোঁ। তই এনেকুৱা এটা কাম কৰিবি বুলি কেতিয়াও ভবা নাছিলোঁ। তই মোক কি বুলি ভাবিছ হা? তোক মই এতিয়া পুলিচত দিব পাৰোঁ। নাই, আপুনি এইটো কাম নকৰিব। নহ'লে মোৰ মায়ে বৰ কষ্ট পাব। তুমি আমাৰ ছোৱালী, মহিমৰ নহয়।
এইটো কথা গম পোৱাৰ পিছত তুমি এইজন মানুহৰ লগত থাকিবলৈ ৰাজি আছা? মানুহজন বেয়া হ'লে কি হ'ল? মোৰ মাজনী মোক বহুত মৰম কৰে। সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে মোক। সেই মাজনীক মই এৰি পেলাই থৈ যাব নোৱাৰোঁ। এই মানুহজনক দেউতা বুলি নাভাবিব, সেই মানুহজনীক মই মা বুলি ভাবিবই লাগিব। আপুনি প্লিজ বেয়া নাপাব আৰু কথাষাৰ কাকো নক'ব। মোৰ মায়ে এইষাৰ কথা শুনিলে মনতে বৰ কষ্ট পাব। ঠিক আছে তেতিয়াহ'লে। মহিম, তোক কৈছোঁ মই, এতিয়া কান্দি দেখুৱালে নহ'ব। মোৰ ছোৱালী সুখ কাহিলি নহয় তই। এতিয়াও পাৰ ছোৱালীজনীক তই ভালকৈ ব্যৱহাৰ কৰিব লাগিব, ভাল ভাল খাদ্য খুৱাব লাগিব আৰু ভাল ভাল কাপোৰ পিন্ধাব লাগিব। নহ'লে তোক মই শুদাই নেৰোঁ। ঠিক আছে ছাৰ, আপুনি যেনেকৈ কৈছে তেনেকৈয়ে হ'ব। মাজনীও তই ভালকৈ থাকিবি। এবাৰ দেউতা বুলি মাতচোন মোক। দেউতা। সেই মহিমে সকলো সুখ কাঢ়ি নিলে তোৰ। তাই ছোৱালীজনীক মই ৰাজধানী কৰি ৰাখিছোঁ আৰু তোক সেই পজা ঘৰটোত ৰাখিছে। এতিয়াৰ পৰা তোৰ যেতিয়াই মন যায় তেতিয়াই যাব পাৰিবি আমাৰ ঘৰলৈ। একো অসুবিধা হ'বলৈ নিদিওঁ আৰু। ঠিক আছে দেউতা, খালি তুমি এইষাৰ কথা কাকো নক'বা। এই কথাষাৰ আমাৰ তিনিওজনৰ মাজতে থাকিব। কিন্তু এটা কথা কৈ থওঁ দেউতা, মই এই মানুহজনক কেতিয়াও দেউতা বুলি সম্বোধন নকৰোঁ। নালাগে কৰিব। এনেকুৱা এজন মানুহক দেউতা বুলি সম্বোধন কৰিবলৈ। এনেকুৱা এজন মানুহ দেউতা হোৱাৰ যোগ্যই নহয়। মই যদি আজি কথাষাৰ গম নাপালো হয় তেতিয়াতো এনেকৈ থাকিবলগীয়া হ'লে হয় তুমি। দেউতা। ছাৰ, মই বহুত ভালকৈ ৰাখিম তাইক। একোতে আলাই পেলাই হ'বলৈ নিদিওঁ। নিজৰ ছোৱালী নিচিনাকৈ মৰম কৰিম। কিন্তু আপুনি মোৰ ছোৱালীজনীক ভালে ৰাখক, তাইক সুখত ৰাখক। তাইতো বহুত সুখী, যি লাগে বুলি কয় তাকে পায়। আৰু মই মোৰ ছোৱালীজনীক ধুমধামেৰে বিয়া দিম। তহঁতি ল'ৰা চাই দিব নালাগে, মোৰ ষ্টেণ্ডাৰ্ড ল'ৰা চাই দিম। তাই আধা জীৱন দুখত কটালে আৰু আধা জীৱন সুখত কটাব লাগিব। ৰাণী হৈ খাব লাগিব তাই মোৰ ছোৱালী।